নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2024 বৰ্ষত যিকেইটা বাজেট মুকলি কৰিছিলে সকলোকেইটা বাজেটত আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ কিয়নো যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰ প্ৰদান কৰিব টকা লগতে আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছিল নেকি তেনে ক্ষেত্ৰত সেইসকলৰ মহিলাৰ বাবে এটা ভাল খবৰ দিলে অসম মাইক্ৰ ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অধীনত চৰকাৰ প্ৰদান কৰিব আপোনাক সকাহ যদি আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছিলে তেনে ক্ষেত্ৰত চৰকাৰ ঋণটো পৰিশোধ কৰিব পৰিশোধ কৰাৰ পিছতে আপোনাক প্ৰদান কৰিব এনঅচি কেৱল ইয়াৰ নহয় 20 লাখ মহিলাক অতিৰিক্তভাৱে সামৰি লোৱা হ'ব অৰুণোদয় 3.0 ৰ বাবে আৰু অৰুণোদয় 3.0 ৰ বাবে চলি আছে নিৰ্বাচন প্ৰক্ৰিয়া যদি আপুনি অৰুণোদয় 3.0 ত নামটো অন্তৰ্ভুক্ত কৰাইছিল বা আপুনি নামটো দিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো আপোনাৰ একাউণ্টত চৰকাৰ প্ৰদান কৰিব 1250 টকাকৈ যদি আপুনি অৰুণোদয় 3.0 ৰ বাবে আবেদন কৰিছিলে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব কিয়নো আপোনাৰ কি নথিপত্ৰ দিছিলে সেই সময় নথিপত্ৰ অনুযায়ী চৰকাৰে ভেৰিফিকেশ্যন কৰি আছে ভেৰিফিকেশ্যন কৰাৰ পিছতে আপোনাৰ একাউণ্টত 1250 টকা সোমাই দিব মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰে এয়া অন্য এক ডাঙৰ পদক্ষেপ হাতত লৈছে যদি আপুনি অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী তথাপি আপুনি অৰুণোদয় আঁচনি পোৱা নাই নেকি যদি এনেকুৱা হৈছে তেনে ক্ষেত্ৰত আপুনি ঘৰতে বহি অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকে কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে So thank you for watching full video.